নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজি দিনটো ৰাখি ফল। আজি হৈছে 8 আগষ্ট 2025 অসমীয়া 23 শাওন শুক্ৰবাৰ। আজি সূৰ্যোদয় সময় পুৱা 4:37 আৰু সূৰ্যাস্ত সময় 5:54। আজি হৈছে চতুৰ্দশী তিথি আৰু শুক্লপক্ষ। আজিৰ দিনটো প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। মানুহৰ পৰা সন্মান আশা কৰিব। কিবা গুৰুত্বপূৰ্ণ কামৰ বাবে হঠাতে চহৰৰ বাহিৰলৈ যাবলগীয়া হ'ব পাৰে। সহকৰ্মীসকলৰ লগত আপোনাৰ বন্ধুত্ব বাঢ়িব। আপোনাৰ মনটো আনন্দিত হ'ব কাৰণ সকলো কাম আপোনাৰ ইচ্ছা অনুসৰি হ'ব। ৰাজনৈতিক বিষয়ত আপুনি বিশেষ আগ্ৰহ ল'ব পাৰে। বৃষ ৰাশি। অচিনাকি মানুহৰ লগত বেছিকৈ যোগাযোগ নকৰিব। শিশুৱে পঢ়া শুনাৰ সলনি আন কামত অধিক সময় কটাব পাৰে। কিছুমান পৰিকল্পনাৰ বিষয়ে বন্ধু বান্ধৱীৰ লগত আলোচনা হ'ব পাৰে। সন্ধিয়া ফুৰিবলৈ যাব পাৰে। আপোনাৰ কাম লাহে লাহে হৈ যাব। মিথুন ৰাশি। আজিৰ পৰা কোনো নতুন কাম আৰম্ভ কৰাৰ পৰা বিৰত থাকক। পাকঘৰৰ কাম কৰাৰ সময়ত মহিলাসকলে সাৱধান হ'ব লাগে। কাৰো নিশ্চয়তা ল'ব নালাগে, নহ'লে লোকচানৰ সন্মুখীন হ'ব পাৰে। আপোনাৰ ভাল উপদেশ মানুহে বুজি নাপাব, গতিকে কাকো অনাকাংক্ষিত পৰামৰ্শ নিদিব। পুৰণি বিবাদ পুনৰ উদ্ভৱ হ'ব পাৰে। কৰ্কট ৰাশি। আপোনাৰ ক্ষেত্ৰৰ বিশেষজ্ঞৰ পৰা নিৰ্দেশনা লাভ কৰিব। সময়ৰ আগতেই বহু গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ হ'ব। যদি আপুনি সাক্ষাৎকাৰৰ বাবে হাজিৰ হৈছে তেন্তে নিশ্চিতভাৱে সফলতা লাভ কৰিব। প্ৰেমৰ সম্পৰ্কবোৰ উৎকৃষ্ট হ'ব। আপোনাৰ সামাজিক যোগাযোগ বৃদ্ধি পাব। মানসিক চাপৰ মাজতো কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰদৰ্শন ভাল হ'ব। সিংহ ৰাশি। আজি আপোনাৰ দিনটো বহু ব্যস্ততাৰে পাৰ হ'ব। আপোনাৰ পূৰ্বপুৰুষৰ সম্পত্তিৰ কথাবোৰ জটিল হৈ পৰিব পাৰে। আপোনাৰ লুকাই থকা শত্ৰুৱে আপোনাৰ বিৰুদ্ধে আলোচনা কৰিব পাৰে। একেলগে বহুতো কাম চম্ভালিব লাগিব। ছাত্ৰ ছাত্ৰীসকলে নতুন কিবা এটা শিকিবলৈ পাব। কন্যা ৰাশি। আপুনি হয়তো অনলাইন মাৰ্কেটিঙৰ সদ্ব্যৱহাৰ কৰিব পাৰে। ল'ৰা ছোৱালীয়ে বয়োজ্যেষ্ঠৰ সংগ ভাল পাব। ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ খাদ্য আৰু যোগাসনৰ প্ৰতি গুৰুত্ব দিয়ক। আপুনি হয়তো আজি আপোনাৰ প্ৰেমিকৰ বাবে এটা মূল্যৱান উপহাৰ কিনিব। ইয়াৰ ফলত আপোনাৰ সম্পৰ্ক মধুৰ হৈ পৰিব। আপোনাৰ কাম বন্ধুৰ ওপৰত এৰি নিদিব। তুলা ৰাশি। আপুনি সহজ বুলি ভবা কামটোৱে হয়তো আজি আপোনাক বহুত কষ্ট দিব পাৰে। আত্মীয়ৰ বাবে কিছু উত্তেজনা হ'ব পাৰে। বক্তৃতাত গালিগালাজ ব্যৱহাৰ নকৰিব। ছাত্ৰ ছাত্ৰীসকলে নিজৰ কেৰিয়াৰৰ প্ৰতি অসাৱধান হ'ব পাৰে। আনক সহায় কৰি আপুনি আত্মসন্তুষ্টি অনুভৱ কৰিব। বৃশ্চিক ৰাশি। আজি আপোনাৰ ঘৰত শান্তি আৰু সুখ থাকিব। কোনো কাম আনুষ্ঠানিকতা হিচাপে নকৰিব। দুপৰীয়াৰ পিছত হয়তো কিছু আনন্দদায়ক খবৰ পাব। ইয়াৰ ফলত আপোনাৰ আত্মবিশ্বাস বাঢ়িব। আপুনি বস্তুগত সুখবোৰ সম্পূৰ্ণৰূপে উপভোগ কৰিব। কৰ্মক্ষেত্ৰত সহকৰ্মীসকলৰ সমৰ্থন পাব। ধনু ৰাশি। কৰ্মক্ষেত্ৰত আপোনাৰ বিৰোধীসকল দুৰ্বল হোৱা যেন লাগিব। দিনটোৰ প্ৰথমাৰ্ধত গুৰুত্বপূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰিলে লাভজনক হ'ব। বিশিষ্ট আৰু প্ৰভাৱশালী লোকৰ লগ পাব লাগিব পাৰে। ভৱিষ্যতক মনত ৰাখি নতুন কামৰ দিশে আগবাঢ়িব পাৰে। আপুনি নিজৰ দায়িত্ব ভালদৰে পালন কৰিব। মকৰ ৰাশি। আজি আৰম্ভ হ'ব পাৰে পুৰণি পেণ্ডিং কামসমূহ। নতুন ব্যৱসায়িক চুক্তি কৰিব পাৰে। আৰ্থিক বিষয়ত আপোনাৰ ভাগ্য ভাল হ'ব। দেউতাকৰ লগত আলোচনা কৰি তেওঁৰ আশীৰ্বাদ লোৱাটো ভাল হ'ব। বৈবাহিক সম্পৰ্কত পাৰস্পৰিক বুজাবুজি আৰু সমন্বয় বৃদ্ধি পাব। প্ৰেমৰ সম্পৰ্কক বিবাহৰ ৰূপ দিব পাৰে। কুম্ভ ৰাশি। গুৰুত্বপূৰ্ণ কামবোৰ এদিন বা দুদিনৰ বাবে পিছুৱাই দিলে ভাল হ'ব। পেটৰ বিষৰ দৰে সমস্যাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। আপোনাৰ বহুত কামৰ বোজা থাকিব। একে কামেই বাৰে বাৰে কৰিব লাগিব পাৰে। মহিলা থলুৱা লোকসকলে নিজৰ সুৰক্ষাৰ কিছু যত্ন ল'ব লাগিব।
আৰু আজিৰ দিনটো শেষৰ ৰাশিটো হ'ল মীন ৰাশি। আৰ্থিক বিষয়ত দিনটো অতি শুভ। বিতৰ্কিত বিষয়ত আপুনি জয়ী হ'ব পাৰে। আপোনাৰ খৰচ কমি যাব। চাকৰিত আকাংক্ষিত কাম পোৱাৰ বাবে আপুনি উৎকৃষ্ট আৰু আৰামদায়ক অনুভৱ কৰিব। ছ'চিয়েল মিডিয়াত আপুনি অতি সক্ৰিয় হ'ব। প্ৰেমৰ সম্পৰ্কক লৈ সমস্যা হ'ব। আৰু আজিৰ দিনটো ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰে আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।